হেল্ল' এভৰিৱান। এইটো ফাইনেল এক্সাম আহি আছে আৰু সিহঁতৰ এক্সামলৈ বেছি দিন নাই আৰু আজি লাষ্ট ক্লাছ আছিলে। সেইকাৰণে সিহঁতে ক্লাছৰ মাজতে সিহঁতক অলপ বুজালোঁ কি কেনেকৈ লিখিবা কি কৰিবা। তাৰপিছত সিহঁতে মোৰ কাৰণে একদম ইমান ধুনীয়া ধুনীয়াকৈ কাৰ্ড বনাই দিছে চাওকচোন। এইখিনি ক্লাছ 2ৰ বাচ্চাবোৰে দিছে দেই। আৰু এখন মোৰ ক্লাছৰে ক্লাছ 5ৰ লিয়ানে ইমান ধুনীয়াকৈ আঁকি দিছে চাওকচোন। এজনী বোলে মই সম্প্ৰীতি মেম বুলি ধুনীয়াকৈ লিখি দিছে আৰু সি বৰ ধুনীয়া আঁকে। এয়া ধুনীয়া লাগিছে। আৰু এখন চাটৰ পাই দিছে, ইমান ধুনীয়া লাগিছে গামোচাখন। তাকে বোলো ভিডিঅ' এটা কৰি ৰাখোঁ, মেমৰিজ হিচাপে থাকি যাব। মোৰ ক্লাছৰ ক্লাছ 5ৰ ক্ৰিষ্টিনাই দিছে। আৰু এয়া যি পাৰিছে কৰিছে আৰু মইতো একো কোৱা নাই। মই অকল জাষ্ট কৈছিলোঁ যে আজি তোমালোকৰ লাষ্ট ক্লাছ, তাৰপিছত কাইলৈ যিহেতু আলি আই লৃগাং, তাৰপিছত তোমালোকৰ ষ্টাডি লিভ হ'ব। সেইকাৰণে সিহঁতি একদম মেম আপোনালৈ কিবা এটা বনাম সেই বুলি ক'লে আৰু। তাৰপিছত এয়া চাওক একদম লাভ বনাই দিছে। সেইফালে আই লাভ ইউ সম্প্ৰীতি মেম। এইখিনি আচলতে কোনোবাই যদি আপোনাক সোধে জীৱনত কিমানখিনি তুমি আৰ্ণ কৰিলা কি কৰিলা, বাকীখিনি বাকীবিলাক পিছত হ'ব। এতিয়ালৈকে মই ইমানখিনি মৰম পাবলৈ সক্ষম হৈছোঁ, মৰম অৰ্জন কৰিছোঁ। মাহঁতৰ স্কুলত কৰি থাকোঁতেও সেইখিনি মৰমো সুকীয়া, মোৰ কাৰণে সদায় বিশেষ। আৰু এয়া ইমান ধুনীয়াকৈ বনাই দিছে। এইবোৰৰ সমান আৰু কি হ'ব পাৰে নহয় জানো। একদম এখন চাওকচোন, আই লাভ সম্প্ৰীতি মেম। লাগিলে স্পেলিং যিয়ে নহওক, কিন্তু লিখিছে যে সেয়াই বহুত। এয়া